বজাৰ কৰিবলৈ যাম যে ছোৱালী পুৰা ষ্টাইল কৰাত লাগিছে তাকে মই মনে মনে চাই আছোঁ বৰ ভাল লাগে চাই এই চুলি পনীয়া ততেই পোৱা নাই কি যে কৰি থাকে ড্ৰেছিংখন খুলিবই নোৱাৰোঁ টপকি বৈ বৈ ফুট লগাইছে ষ্টাইল চোৱা দিনৰ দিনটো চুপিয়াই থাকে যিহেতু বিহু পালেহিয়ে সেইকাৰণে বোলো ঘৰটোকে চাফা কৰোঁ পূৰা ধূলিময় হৈ গৈছে ভেণ্টিলেশ্যনবোৰ খুলিবই নোৱাৰোঁ খুলিলেই ধূলিয়ে সোমায় সেইকাৰণে বোলো আজি পূৰা চাফাই কৰাত লাগে বাহিৰতো চাফা কৰিবলৈ মানুহ লগোৱা হৈছে ভিতৰতো বোলো নিজে চাফা কৰি লওঁ চাফা কৰাত লাগিছে বিহু বুলি আনৰ অকণমানি অকণমানি ছোৱালীবোৰে বিহু ড্ৰেছ পিন্ধি ফটো মাৰিছে আমাৰ এৰিয়া আকৌ ঝাৰু লোৱা আকৌ গাড়ী ধোৱা আকৌ ঘৰ চাফা কৰা কাৰ দাঁতবোৰ লেতেৰা সেইবোৰহে চাই থাকে একো চখ নাই মানে ষ্টাইল কৰাত গম পাইছেনে নেল পালিচ কিন্তু পগলা নিচিনা ল'ব নেল পালিচৰ ওপৰত নেল পালিচ লৈ থাকিব তাকে বোলো চাদৰ মেখেলাযোৰ পিন্ধাই পিনে ফটো মাৰি দিওঁ নিপিন্ধে সেয়া কৈছে দেউতাকৰ দাঁতকেইটা লেতেৰা নেদেখে মোৰ দাঁতকেইটা লেতেৰা দেখে এই যে অকণমান দাগ হৈছে তামোল খোৱাটোও বেছি দেখিলে তামোল খোৱা যে সেইকাৰণে দাঁতকেইটা লেতেৰা হৈছে এতিয়া আমি আহিছোঁ বজাৰ কৰিবলৈ বিহু বুলি কাপোৰৰ বজাৰ কৰাৰ কথা আছিলে কিন্তু নিমিলিব যে সেইকাৰণে প্ৰথমতে খোৱা বজাৰটো মেইন ন এতিয়া পাচলি বজাৰ কৰিবলৈ যাওঁ আকৌ ইভিনিঙত গেলামালৰ বজাৰ কৰিবলৈ যাম আজি কাপোৰৰ বজাৰ নকৰোঁ কাপোৰৰ বজাৰ লাহেকৈ কাইলৈ মানে কৰিম ফালে আমাৰ এৰিয়া ৰিংকু বতৰটো বৰ কিবা কৰি আছে বিহু বুলি ক'লে বতৰবোৰ চোকা হ'ব লাগে ন কাপোৰ ধুবলৈ আছে নহয় মহাভৈৰৱ বজাৰ গৈ আছোঁ দেই শুকান মাছৰ বজাৰ সেইফালে মাছ কিনিবলৈ গৈছে এইখনে হৈছে মহাভৈৰৱ বজাৰ দেই মহাভৈৰৱ বজাৰ কিমান হলে 200 গ্ৰাম মান দিলে হ'ব দিয়ক 100 টকা দি দিয়ক আৰু বগা দিলে নেকি এইটো কি ফিনিচিং কোটাটো তামোলত শেষ কৰিবলৈ আহিছোঁ আৰু তামোলত আজি কাপোৰৰ বজাৰ কৰা নহ'ল আৰু এতিয়া গেলামালৰ বজাৰ কৰিবলৈ যাওঁ ৰাতিপুৱা পাচলি বজাৰ কৰিবলৈ গ'লোঁ এতিয়া গেলামালৰ যাওঁ কাৰণ কেলৈ পেট পূজাটো মেইন ন এতিয়া 8টা বাজিছে আমি এতিয়া স্মাৰ্ট পইণ্টলৈ যাম ছোৱালীয়ে স্কাৰ্ট টপ নিপিন্ধে যেনে তেনে পিন্ধাইছোঁ আৰু নহ'লে কাপোৰবোৰ চুটি হৈ গৈছে মোৰ আকৌ বৰ বেয়া লাগে আৰিয়া মানে ইমানেই কাপোৰ আছে আৰু ৱাৰ্ড্ৰপটোত যিমান কাপোৰ দেখিছে মেক্সিমাম কিন্তু আইতাকে দিয়া দেই আইতাকেই কাপোৰ দিয়া সেইখিনি আইতাক জেঠাইক তাৰপিছত মোৰ মায়ে খুব কম দিয়ে দেই অনলাইন কাৰণো কিয়নো পইচাটো মোক দি দিয়ে আৰু এটা কথা কি জানেনে নিজেই দিবলৈ পালে ভাল পায় ন আৰু অহাও নহয় কিয়নো এতিয়া মাৰ বয়স হৈছে নিজৰ ঘৰটোত থাকি যিমান শান্তি পায় বেলেগত থাকি ইমান শান্তি নাপায় যে সেইকাৰণে জোৰ কৰি নকওঁ আহ বুলি যেতিয়াই মন যায় তেতিয়াই আহক আৰু কিন্তু যথেষ্ট মৰম আছে আইতাক এনাইহঁতৰ মৰমখিনি বেলেগৰ লগত কম্পেয়াৰ কৰিব নোৱাৰি কোনোবাই অকণমান মানে কি মৰমৰ ক্ষেত্ৰত মানে কিবা গাফিলতি থাকিলেও কিন্তু আইতাক এনাইহঁতৰ কিন্তু এইটো নাই কিন্তু ন মৰমটো পিয়'ৰ মৰম থাকে ইমান ধুনীয়া লাগিছে এইটো বাৰ্থডেত মায়ে দিছিলে আমাৰ মায়ে পইচা দিছিলে আমি কিনি দিছিলোঁ চহামৰ পৰা এনাই দিছিলে মা এনাই অঁ আইঅ মোৰ কাৰণে এনাই তোমাৰ কাৰণে দিছে আৰু কোনে কাৰ কাৰণে দিব এয়া মাৰ্কেট আহি পালোহি বস্তুবোৰ উঠাই লওঁ এইটো প্ৰাণীটো আমাৰ পিছফালে আহি আছে মোৰ আকৌ মানে ভীমবাৰ
কাপোৰ ধোৱা চাবোন এইখিনি মানে লাগিবই মানে দেই। এইখিনি মানে সৰু সুৰা বস্তুখিনি মই কৰোঁ, ডাঙৰ বস্তুখিনি মানুহজনে কৰে। পতঞ্জলি ভীম বাৰটো এয়া আমাৰ ছোৱালী আহি গ'ল ন হেল্প কৰিবলৈ মোক। এয়া নিজৰ কাৰণে চকোজখিনি লৈ ল'লে হেপী আৰু এতিয়া ব'লা। এয়া বজাৰ কৰি আহি চকোজ লৈ বহি গৈছে নিজে। এয়া দেখিছেনে? এতিয়া খাই থাকিব এটালৈকে। এইবোৰ ইমানকৈ নাখাবা, ভাত খাব লাগিব দেই। গোটেই বস্তুবোৰ মানে বিচনাত থয়, আমি শুওঁতে মানে মজা ওলাই যায় আৰু। খোৱা বজাৰ, পাচলি বজাৰ, গেলামালৰ বজাৰ কৰি শেষ হ'ল। জীয়াই থাকিলেহে কাপোৰ পিন্ধিব পাৰিম হয় নহয়? সেইকাৰণে খোৱা বজাৰটো প্ৰথমতে কৰি লৈছোঁ। বজাৰৰ কথা ক'লত মানে এটা কথাই মনত পৰিছে, আগতে মই এনেকুৱা টাইমত নহয় অফিচৰ পৰা ওলাই যেতিয়া চাকৰি কৰি আছিলোঁ, বজাৰলৈ অকলে অকলে যাওঁ জানেনে? মই অকলে বজাৰ কৰি বহুত ভাল পাওঁ। কিয়নো কাৰোবাৰ লগত গ'লে ধৰক এই পটাপট কৰিব লাগে, অকলে গ'লে ধৰক শান্তিৰে বজাৰকেইটা কৰিব পাৰি। আৰু মই মানে বৰ স্পীডতো চাব নোৱাৰোঁ, বৰ লেহেমীয়াকৈও চাব নোৱাৰোঁ। যিটো বস্তু ভাল লাগেই মুঠতে, দামীয়ে হওক কিবা হওক মই লৈ লওঁ মানে, সেনেকুৱা টাইপৰ। আৰু লগত গ'লে কি হয়, লগত যোৱাজনো ফচি থাকে ধৰক, ইফালেও নহয় সিফালেও নহয়, হ'লনে বুলি সুধি থাকে যে। বিশেষকৈ কাপোৰৰ কথা কৈছোঁ দেই, গেলামালৰ ধৰক যাব পাৰি আৰু এতিয়া অভ্যাস হৈ গ'ল। এতিয়া আকৌ মানুহজন লগত থাকেই নহয়, কিজানি মই হেৰাই যাম বুলি বজাৰত অকলে এৰি নিদিয়ে, সেইটো এটা কথা। কিন্তু অকলে বজাৰ কৰা মজাটো বহুত বেছি বেলেগ। এতিয়া বাৰু অকলে বজাৰ কৰিবলৈ নোৱাৰোঁ বাৰু, আৰু সেইবোৰ চখ নাইকিয়া হৈ গ'ল। কিয় জানে? বহুত বজাৰ কৰিলোঁ। বজাৰ কৰি আমনি লাগি যোৱা হ'ল আৰু। এতিয়া বিহুটো আহিলে সেই দিনবোৰলৈ মনত পৰে, মাহঁতলৈ দেউতাহঁতলৈ কিনো যে। এতিয়াতো তাৰে এজন নাইকিয়াও হৈ গ'ল, দেউতা নাইকিয়া হৈ গ'ল। মই দিয়া বস্তুবোৰ কিন্তু দেউতাই বহুত মৰমত ৰাখে দেই, বৰ মৰমত ৰাখে। লাষ্ট এবাৰ জোতা এযোৰ দিছিলোঁ, সেই জোতাযোৰ ইমান মৰমত ৰাখিছে। কৈছে সোণৰ ঘৰলৈ যাব লাগিব নহয়, মোক যেতিয়া সোণ বুলি মাতে। ধুনীয়াকৈ থৈয়ে দিছে, মায়ে তাকে দেখুৱাইছে আৰু। মই বোলো নাই মা, থৈ নিদিব জোতাযোৰ, কাৰোবাক পাৰিলে দি দিব। আমাৰ ঘৰত সঁচাকৈ ক'বলৈ গ'লে দেউতাৰ ফটো এখনো নাই ৰখা দেই। দেউতা আমাৰ মনতে আছে, ফটো এখন ৰাখিলেই যে মানুহটো জীয়াই থাকিব সেইটো নহয় ন। ফটো নাই ৰখা, ভাইটিয়ে মানে ফটো ৰাখিব দিয়া নাই, নালাগে, মনটোহে বেয়া লাগি থাকিব। বিহু গান এটা শুনি দিয়াৰ লগে লগে বিহু লাগি যায় ন। কোনে অকলে কাপোৰৰ বজাৰ কৰি ভাল পায়, মই কিন্তু বিৰাট ভাল পাওঁ। তাকে আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু। বিহু পালেহি, তাকে মানুহজনক কৈছোঁ আৰু যিকেইটা জানো সেইকেইটাকে বনাওঁ, নজনা বস্তুকেইটা বনাবলৈ গৈনো বস্তুবোৰ এনেই লোকচান কিয় কৰোঁ ন। মই কিন্তু বেয়া পাওঁ দেই, কেতিয়াবা ট্ৰাই কৰোঁতে চাবচোন বস্তুবোৰ বেয়া হৈ যায় যে। আৰু সময়ো নাই যিহেতু। এতিয়া গাঁৱৰ ফালেতো ঢেঁকী মাতেই ওলায়, এতিয়া ইয়াত ঢেঁকী মাত নাই, আনকি মিক্সাৰ মাতো নাই। আজিকালি মানুহৰ বিহু বুলি ক'লে সেইবোৰ আগ্ৰহ নাই, এনেই কিনিবলৈ পাবই দেখোন ন। আজিকালি কিনিবলৈ পায়েই দেখোন, কিনা বস্তুৱে প্লেট ভৰি থাকে ন। পিছে সেইটোৰ পৰাও এটা মানুহৰ ব্যৱসায় হৈছে ন। আৰু আগতে কিন্তু আমাৰ মায়ে পিঠা খুব বনায়, তিলপিঠা যে একদম ষ্টিলৰ ডাব্বা ভৰ্তি, মানে তেতিয়া ঘৰত গোটেই মানুহবোৰ থাকে ন। এতিয়া ঘৰৰ মানুহবোৰ ভাগ খাওঁতা মানুহ নাই, সেইকাৰণে নবনায় আৰু। এইখন ঘৰতো বোলে পিঠাবোৰ আগৰ পৰাই কিনেই কিন্তু দেই, নবনায় ইয়াত। তাকে মই এতিয়া যি জানিছোঁ আৰু ন, বোৱাৰী হোৱা যেতিয়া বনাবতো লাগিবই। বিহু খাবলৈ আহিব সকলোকে, আগন্তক বিহুৰ শুভেচ্ছা জনালোঁ, ৰঙালী বিহুৰ। ধুনীয়াকৈ বিহুটো পাৰ হওক, ৰ'দ দিয়ক দেই। বিহু বুলি ক'লে একদম বৰষুণ দিলে ভাল নালাগে। চবে ফটো মাৰিছে মুগা কাপোৰ পিন্ধি। মই বোলো ছোৱালীক কৈছোঁ কাইলৈ ফটো মাৰিম, কাইলৈ ফটো মাৰিবা, আমি ফটো মাৰিম। মুগা ড্ৰেছ পিন্ধি ফটো মাৰিম বুলি কৈছোঁ, জানো এতিয়া ছোৱালীয়ে মাৰে নামাৰে নাজানো আৰু। ভাল লাগে ন, ৰঙালী বিহুটো আহিলে, বহাগ বিহুটো আহিলে কিন্তু বিৰাট ভাল লাগে দেই। পেঁপাৰ মাত, ঢোলৰ মাত, গাটো কিন্তু নাচো লাগি যায় আকৌ। নাচিব জানো বা নাজানো, অকণমান হ'লেও জানো দেই, নজনা নহয়। সকলোৱে বিহুটো ধুনীয়াকৈ যাওক, বিহু কাপোৰ লওক ন, পিঠা পনা বনাওক। কোনোবা তেজপুৰৰ ফালে আহিলে আমাৰ ঘৰলৈ আহিব।
যি জানো তাকে বনাই খুৱাম আৰু তেন্তে আজিলৈ আহোঁ দেই সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট